হেল্ল' গাইজ, মই তন্ময় তোমালোকক মেথ চিম্প্লিফাইজনত আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 9ৰ এডভান্স মেথৰ চেপ্টাৰ নম্বৰ 3, যাৰ নাম হ'ল ৰেচিঅ' এণ্ড কি প্ৰপৰ্শ্যন। তো প্ৰথমত আমি আগত শিকি ল'ম ৰেচিঅ' কাক কোৱা হয়, ৰেচিঅ' মানে কি। তো ৰেচিঅ' মানে হ'ল অসমীয়াত ৰেচিঅ' কি বুলি কোৱা হয়, অনুপাত বুলি কোৱা হয়। তো ৰেচিঅ' মিনিং কি হ'ব, ৰেচিঅ' মানে কি হ'ব? ৰেচিঅ' মানে হ'ল তুলনা কৰা। যেতিয়া ধৰা মোৰ এজ আছে 20 ইয়াৰ্ছ আৰু কাৰোবাৰ এজ আছে কিমান 24 ইয়াৰ্ছ, যেতিয়া এজক মানে বয়সৰ লগত যেতিয়া তুলনা কৰিবা তাক কি বুলি কোৱা হ'ব, ৰেচিঅ' বুলি কোৱা হ'ব, অনুপাত বুলি কোৱা হ'ব। বা কাৰো ৱেইট আছে ধৰা 15 কেজি আৰু কাৰোবাৰ ৱেইট আছে কিমান 30 কেজি, তো ৱেইট আৰু ৱেইটক মই কি কৰিলোঁ, তুলনা কৰিলোঁ, তাক কোৱা হ'ব ৰেচিঅ' বুলি। তো ৰেচিঅ' মানে হ'ল একে বস্তু যদি তুলনা কৰা হয় দুজনৰ ভিতৰত, তিনিজনৰ ভিতৰত, চাৰিজনৰ ভিতৰত, তাক ৰেচিঅ' বুলি কোৱা হয়। কিন্তু বস্তুখিনি একে থাকিব লাগিব, ডেট মিনছ কোৱান্টিটিখিনি কি থাকিব লাগিব, একে থাকিব লাগিব। যেনেকুৱা ধৰণৰ কথা হ'ল, ইয়াতে ধৰা কাৰোবাৰ ৰামৰ ধৰা কি আছে, এজ আছে 14 ইয়াৰ্ছ আৰু সীতা নামৰ এজন আছে, তাৰ ধৰা ৱেইট আছে কিমান 55 কেজি। গতিকে এইটো আৰু এইটো কি আমি তুলনা কৰিব কি নোৱাৰিম, কাৰণ দুটাৰ কি কোৱান্টিটি বেলেগ বেলেগ, বস্তুখিনি কি বেলেগ বেলেগ। এটা কি আছিল, বস্তু আছিল, এটা বয়স আছিল, আৰু এটা কি আছিল, আমাৰ আছিল ওজন, মানে ৱেইট আছিল, মানে তুলনা কৰা নাযাব। তো এইটো কি পসিবল নহয়, কি পসিবল নহয়, অনুপাত পসিবল নহয়। তো অনুপাত হ'ব গ'লে সেম বস্তু কি তুলনা কৰিব লাগিব, একে বস্তুখিনি তুলনা কৰিব লাগিব। যেনেকুৱা ধৰা আৰু এটা এক্সাম্পল ধৰা যে 1 কেজি চেনিৰ দাম ধৰা 40 টকা আৰু ধৰা 1 কেজি চাউলৰ দাম 50 টকা। গতিকে এই যে দাম আছে না দুটা, তুলনা কৰিলো, এইটো 40 টকা, এইটো 50 টকা। গতিকে টকা আৰু টকা তুলনা কৰিব পাৰিম, এইকাৰণে তাক কি বুলি কোৱা হ'ব, অনুপাত বুলি কোৱা হ'ব। তো অনুপাত যদি হ'ব লাগে বা ৰেচিঅ' যদি হ'ব লাগে, তেতিয়া কি বস্তুখিনি একে থাকিব লাগিব, তেতিয়া আমি কি কৰিব পাৰিম, তুলনা কৰিব পাৰিম। বয়স হ'ব লাগিব, ওজন হ'ব লাগিব, দূৰত্ব হ'ব লাগিব, তেতিয়া তুলনা কৰিব পাৰিম। আৰু এটা কথা মনত ৰাখিবা যে ৰেচিঅ'ৰ কি একক নাথাকে, ৰেচিঅ'ৰ কোনো কি একক নাথাকে। একক নাথাকে মানে ইউনিট নাই, নো ইউনিট। ৰেচিঅ'ৰ কি ইউনিট নাই, কিয় নাই? ধৰা তুলনা কৰিলো মই ইয়াতে কাৰ লগত, এটা ৰেচিঅ' হ'ল এজনৰ ধৰা এজ আছে 14 ইয়াৰ্ছ আৰু এজনৰ এজ আছে কিমান 30 ইয়াৰ্ছ। যেতিয়া তুলনা কৰিম তেতিয়া কি দিব লাগিব, ইয়াতে ডিভাইডৰ চিম্বল দিব লাগিব। ইয়াক কি বুলি কোৱা হ'ব, ৰেচিঅ' বুলি কোৱা হ'ব। ইয়াৰ কি যাব, কেনচেল যাব। গতিকে এই এনসাৰখিনি যিটো থাকিব তাত কি কোনো একক কি নাথাকে, কাটাকাটি যাব, পিছত কাটাকাটি কৰিম। এইটো জাস্ট বুজাৰ কাৰণে কোৱা হ'ল যে যেতিয়া অনুপাত হ'ব তেতিয়া তাত কোনো একক কি নাথাকিব, কোনো একক নাই, নো ইউনিট বুলি কোৱা হয়। এতিয়া প্ৰথম কোৱেশ্চনটোত কি দিছে যে ৰাইট দ্য ৰেচিঅ' হুৱেনেভাৰ পসিবল, যদি পসিবল হয় মানে সম্ভৱ হয় তেতিয়া ৰেচিঅ' লিখা। এতিয়া চোৱা যে ৰমেন্সৰ কি এজ আছে, এজ মানে বয়স আছে, আৰু এজনৰ কি আছে ৱেইট আছে। তো বয়স হওক ৱেইটৰ লগত কেতিয়াও কি তুলনা কৰা কি নাযাব, গতিকে ইয়াৰ ৰেচিঅ' কি পসিবল নহয়, এইটো ৰেচিঅ' পসিবল নহ'ব। তাৰপিছত যদুছ ডেইলি ইনকাম, যদুৰ ইনকাম দিয়া আছে কিমান টকা, 210 টকা, মানে 210 ৰুপিজ। আৰু হৰিছ ডেইলি এক্সপেণ্ডিচাৰ মানে খৰচ দিয়া আছে কিমান 700 ৰুপিজ। এতিয়া চোৱা এইটো কি আছে, ইনকাম আছে, কিহত হ'ব, ইনকামটো ৰুপিছত হ'ব, আৰু খৰচটো কিহত হ'ব, ৰুপিছত হ'ব। গতিকে দুয়োটাৰ কি আছে, একক আৰু একক সেম আছে, একক সেম আছে। গতিকে কি কৰিব পাৰিম, এইটো ৰেচিঅ' কি বনাব পাৰিম। তো যেতিয়া ৰেচিঅ' লিখিম তেতিয়া কি হ'ব, ৰেচিঅ' ইকুৱেল টু প্ৰথমত 210 ৰুপিজ হ'ব। তাৰপিছত ৰেচিঅ' মানে কি হয়, এনেকুৱা ডিভাইডৰ চিম্বল দিব লাগে। তাৰপিছত কিমান হ'ব, 700 কি ৰুপিজ। এতিয়া চোৱা ৰুপিজ কি যাব, কেনচেল যাব। এতিয়া ইয়াক কাটাকাটি কৰিম, 0 0 কেনচেল হ'ল, 7 যাব, 7 3 গুণ 21, 7 10 গুণ কিমান 70। গতিকে 3/, কিমান হ'ব, 10 হ'ব ৰেচিঅ'। আৰু ৰেচিঅ' কেনেকৈ ধৰণে লিখা হয়, 3/10 বা 3:10, একে কথা বস্তুখিনি। ইয়াক অনুপাত বুলি কোৱা হয়, অনুপাত মানে ৰেচিঅ' বুলি কোৱা হয়। এই ডিভাইড থাকা আৰু এইখিনি লিখা বস্তুখিনি কি সেম। একচুয়ালি এনেকৈ ধৰণৰ লিখা হয়, কাক ৰেচিঅ'ক লিখা হয় 3/10 বা 3:10 এইটো। এতিয়া চোৱা সীতাৰ হাইট দিয়া আছে 170 সেন্টিমিটাৰ আৰু হাইট আফটাৰ 2 ইয়াৰ্স পিছত ইমান মিটাৰ হ'ল। তো দুয়োটা কিহৰ কথা কৈছে, ইয়াতো হাইটৰ কথা কৈছে, ইয়াতো হাইটৰ কথা কৈছে। গতিকে ইয়াৰ ৰেচিঅ' কি বনোৱাটো পসিবল হ'ব, কাৰণ হাইট আছে, বস্তুখিনি সেমে আছে। তো গতিকে যেতিয়া ৰেচিঅ' বনাবা তেতিয়া কি লিখিবা, 170 সেন্টিমিটাৰ ডিভাইডেড বাই কিমান হ'ব, 1.9 মিটাৰ। এইটো চাবা
যে এই এককটো চেণ্টিমিটাৰত আছে, এইটো মিটাৰত আছে, গতিকে একক দুটা কি আছে বেলেগ বেলেগ আছে। এককটো কি সেম বনোৱা পসিবল আছে? আমি জানো যে 1 মিটাৰ মানে কিমান চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ, গতিকে মিটাৰ আৰু চেণ্টিমিটাৰ কি সম্পৰ্ক আছে, সেইকাৰণে এইটো কি এককটো বেলেগ আছে, তথাপিও কি আমি কৰিব পাৰিম। কিয় কৰিব পাৰিম? কাৰণ ইয়াতে হাইট আৰু হাইটৰ কথাই কৈছে, ইয়াতে বেলেগতো একো কথা কোৱা নাই। ৰেচিঅ' বনাব গ'লে কি হ'ব লাগিব, বস্তুখিনি সেম হ'ব লাগিব, তো সেমৰ কথাটো কৈছে। এতিয়া চেণ্টিমিটাৰ মিটাৰটো নহ'ব, কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। কি কৰিম, চেণ্টিমিটাৰটো থাকি যাওক, 1.9 আছে, 1 মিটাৰ মানে কিমান চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ, গতিকে মিটাৰৰ পৰা চেণ্টিমিটাৰত কনভাৰ্ট কৰিব গ'লে 100 কি কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব। এতিয়া চাওক চেণ্টিমিটাৰ চেণ্টিমিটাৰ কেনচেল গ'ল, 0 0 কি গ'ল, কেনচেল গ'ল, থাকিল কিমান আমাৰ হাতত 17। এতিয়া এই 19ক 1.9ক 10 যদি পূৰণ কৰা কিমান হ'ব, 190 হ'ব, আৰু এটা এক ঘৰ আগত দশমিক আছিল, গতিকে দশমিকটো ইয়াতে থাকিব, দশমিকৰ পিছত 0ৰ কোনো ভ্যালু নাই, তাৰ মানে आंसर হ'ব 17 বাই কিমান 19, কাটাকাটি তো কৰা নাযায়, তো রেশিও দেখিলে কি হ'ব 17:19। এইখিনি হল আমাৰ কি শীতল হাইট আৰু হার হাইট আফটার 2 ইয়ার্সৰ অনুপাত। এতিয়া নেক্সট কি কৈছে, পেৰিমিটাৰ অফ এ ৰেক্টেংগল, পেৰিমিটাৰ, ইয়াতে কৈছে পেৰিমিটাৰ, পেৰিমিটাৰ মানে কি, পেৰিমিটাৰ মানে হল ধৰা এনেকুৱা ধৰণৰ এটা ৰেক্টেংগল আছে, ৰেক্টেংগলৰ পেৰিমিটাৰ মানে হল এই সাইডটো, এই সাইড এই সাইড এই সাইড এই সাইডৰ কি যোগফল, মানে সাম হ'ব, মানে বাউন্ডাৰী বিলাকৰ সামক কি বুলি কোৱা হয়, পেৰিমিটাৰ বুলি কোৱা হয়। আৰু ইয়াতে দিয়া আছে এৰিয়া, এৰিয়া মানে এই ভিতৰত কিমানখিনি ঠাই আগুৰি আছে তাক কি বুলি কোৱা হয়, এৰিয়া বুলি কোৱা হয়। গতিকে পেৰিমিটাৰ আৰু এৰিয়া দুটা একেবাৰে কি বেলেগ বস্তু হয়, সেইকাৰণে ইয়াৰ কি ৰেশিও বনোৱাটো পসিবল কি নহব। এইটো চোৱা 30 আৱাৰ্স আৰু কি দিছে 2 ডেজ দিছে, তো ইয়াৰ ৰেশিও বনাব গৈছে, কি আছে আমাৰ ইয়াতে 30 আৱাৰ্স আছে আৰু 2 ডেজ আছে। চোৱা এইটো সময় হয় 30 ঘন্টা, এইটো সময় হয় 2 দিন, এইটো কি সময় হয়, গতিকে সেম আছে বস্তুখিনি, সেইকাৰণে ৰেশিও বনাব পাৰিম। তো যেতিয়া ৰেশিও লিখিম কিমান হ'ব, 30 কি আৱাৰ্স আছে, গতিকে 30 আৱাৰ্স থাকি গ'ল, আৰু কি আছে 2 ডেজ আছে, 2 ডেজ থাকি গ'ল। এতিয়া চোৱা একক দুটা বেলেগ বেলেগ আছে, গতিকে সেম বনাব লাগিব। আমি জানো যে 1 ডে মানে কিমান আৱাৰ, 24 কি আৱাৰ্স না, একদিনত কিমান ঘন্টা হয়, একদিনত হয় 24 ঘন্টা, গতিকে এই দিনক কিহত কনভার্ট কৰিম, ঘন্টাত কনভার্ট কৰিম, যাতে এই একক আৰু একক কি হৈ যায়, সেম হৈ যায়। তো 30 আৱাৰ্স থাকিল, 2 একদিন মানে কিমান ঘন্টা, 24 আৱাৰ্স, তো কিরে পূরণ কৰিম, 2 দিন মানে কি হ'ব, 2 × 24 আৱাৰ্স, গতিকে 24 এর পূরণ কৰিম, আবার কি যাব, ক্যান্সেল যাব, 2 এর কাটিলে 15 2 × 30, এতিয়া কাটা যায় 3 এর, 5 3 × 15, 8 3 × 24, তো গতিকে রেশিও হল 5/8, দ্যাট মিন্স 5 কিমান 8। তো এইখিনি হল কোশ্চেন নাম্বার কিমান 1 ৰ পসিবল ৰেশিও খিনি। তো ৰেশিও মানে হল তুলনা কৰা, এটাৰ লগত আৰু এটা তুলনা কৰা, কিন্তু বস্তুখিনি সেম হ'ব লাগিব, তেতিয়া কৰিব পাৰিম, আৰু একক খিনিও কি মিলিব লাগিব, কাৰণ ৰেশিওত তো কোনো একক নাথাকে, সেইকাৰণে একক খিনি কি কৰিব মিলিব লাগিব, তাৰপিছত কেনসেল যাব একক খিনি, আৰু ৰেশিওটো নৰ্মাল হ'ব, ইয়াক কি বুলি কোৱা হয়, ৰেশিও বুলি কোৱা হয়। তো নেক্সট যেটো কোশ্চেন আছে, কোশ্চেন নাম্বার 2 টো ডিসকাস কৰিম এতিয়া। তো ফার্স্ট টু আশা কৰিছো বুজি পাইছা, যে ৰেশিও মানে তুলনা কৰিব লাগে, এজৰ ওয়েটৰ লগত কোনো তুলনা নহয়, সেইকাৰণে ৰেশিও কি নহয়। 2 নম্বৰ কোশ্চেনটো কি কৈছে, যে ফাইন্ড দা গ্ৰেটাৰ ৰেশিও, মানে কোনটো ডাঙৰ হ'ব এইটো উলিয়াব লাগে, গ্ৰেটাৰ ৰেশিও কোনটো হ'ব, কেনেকৈ উলিয়াবা চোৱা, যিকোনো এটা ভগ্নাংশ নাম্বাৰ চাই আমি ক'ব নোৱাৰিম যে এইটো ডাঙৰ হ'ব নে সৰু হ'ব, কেনেকৈ ক'ব পাৰিম, যে যদি হৰবিলাক কি হয় সেম হৈ যায়, তেতিয়া ক'ব পাৰিম কোনটো ডাঙৰ কোনটো কি সৰু হ'ব। কিন্তু ইয়াতে হৰ চোৱা 3/5 আছে, ইয়াৰ হৰ 5, আৰু 4/7 ৰ হৰ কিমান আছে 7 আছে, হৰ মানে ডিনোমিনেটৰ, ইয়াৰ ডিনোমিনেটৰ 5 আৰু ইয়াৰ ডিনোমিনেটৰ কি দিয়া আছে 7 দিয়া আছে, গতিকে এইটো চাই ডাইৰেক্ট ক'ব নোৱাৰিম যে ডাঙৰ কোনটো সৰু কোনটো। কি কৰিব লাগিব, এই ডিনোমিনেটৰ যি দুটা আছে এই দুটাৰ কি ল'ব লাগিব, লসাগু ল'ব লাগিব। প্ৰথমতে লসাগু ল'বা, লসাগু মানে কি এলসিএম, প্ৰথমতে এলসিএম ল'বা, কাৰ এই 5 আৰু 7 ৰ এলসিএম ল'ব লাগিব, কিমান হ'ব 5 × 7, কাৰণ এইটো অযুগ্ম সংখ্যা, এইটো কি অযুগ্ম সংখ্যা, এইটো অড নাম্বাৰ, এইটো কি নাম্বাৰ অড নাম্বাৰ, গতিকে এলসিএম ল'বা, 7 5 যা কিমান হৈ যাব 35 হ'ব। এতিয়া কি কৰিব লাগিব, এই হৰবিলাকক 35 বনাব লাগিব। তো ফার্স্ট কি কৰিবা, 3/5 যে আছে ইয়াক 35 বনাব গলে 5 ক কিৰে মাল্টিপ্লাই কৰিব লাগিব 7 এৰে, গতিকে ওপৰতো 3 ক কিৰে কৰিব লাগিব 7 ৰে কৰিব লাগিব। এতিয়া 7 ৰে কৰিলে 7 3 যা কিমান হ'ব 21, 5 7 যা কিমান 35, গতিকে এইটো কিমান হ'ল 21/35। নেক্সট স্টেপত কি কৰিব লাগিব, 4/7 যে আছে ইয়াক 35 বনাব লাগিব ডিনোমিনেটৰত, মানে তলৰটো,
কেৰে মাল্টিপ্লাই কৰিবা 5 এৰে ইয়াতে 5 এৰে কৰিব লাগিব 5 4 20 হ'ব 7 5 কিমান হ'ব 35 এতিয়া চাই ক'ব পাৰিবা কোনটো ডাঙৰ কোনটো সৰু চোৱা স্তৰটো সেম আছে ওপৰত 21 আছে 20 আছে গতিকে ডাঙৰ কোনটো হ'ব ওপৰত যিটো ডাঙৰ হ'ব নিউমেৰেটৰ যাৰ ডাঙৰ হ'ব এইটোৱে কি হ'ব ডাঙৰ হ'ব গতিকে কাৰ ডাঙৰ নিউমেৰেটৰ ইয়াৰ ডাঙৰ গতিকে কোনটো ডাঙৰ হ'ব 3/5 তো देयरफॉर 3/5 টো কি হ'ব গ্ৰেটাৰ হ'ব কাৰ পৰা 4/7 ৰ পৰা এইটো হ'ল কৰাৰ কি নিয়ম এতিয়া ইয়াতে তিনিটা আছে গতিকে সেম প্ৰসেস কি কৰিব লাগিব এলসিএম ল'ব লাগিব তো এলসিএম লোৱাৰ আগত কি কৰিম 3 5 আৰু 6 ফ্যাক্টৰ উলিয়াই লম তো কিৰে যাব 3 ৰে যাব 3 1 গুণ 3 5 তো না যায় 3 2 গুণ কিমান 6 আৰু না যায় গতিকে এলসিএম টো কি হ'ব এলসিএম ইকুৱেল টু বা লসাগু অসমীয়াত কোৱা হয় 3 into 1 into 5 into 2 হ'ব তাৰমানে যদি পূৰণ কৰা 3 1 গুণ 3 5 3 গুণ 15 15 2 গুণ 30 that means আমাৰ যেটো এলসিএম হল এটো কিমান হল 30 হল তো 30 বনাব লাগিব কাক এই ডিনোমিনেটৰক ইয়াক আৰু ইয়াক কি বনাব লাগিব 30 বনাব লাগিব তো 2/3 আছে ইয়াক 30 বনাব গলে 3 কেৰে পূৰণ কৰিবা 10 ৰে 2 গো কেৰে কৰিবা 10 ৰে কিমান হল 20 বাই কিমান 30 তাৰ পিছত 1/5 আছে এইটো কেৰে পূৰণ কৰিবা 5 6 যা কিমান 30 হয় 6 ৰে মাল্টিপ্লাই কৰিবা ইয়াতেও 6 ৰে কৰিবা 6 1 যা 6 5 6 যা কিমান 30 হ'ব 5/6 আছে গতিকে 5/6 ইয়াকো কিৰে মাল্টিপ্লাই কৰিবা 6 ক 5 ৰে 30 বনাব গলে ওপৰতো কৰিব লাগিব 25/30 এতিয়া সাম যে কৈছে কোনটো গ্ৰেটাৰ হয় সবতকে ডাঙৰ কোনটো হয় যদি ভালকে চোৱা যে 30 30 30 সেম আছে তো 25 আছে 6 আছে 20 গতিকে ডাঙৰ কোনটো হ'ব 5/6 সবতকে ডাঙৰ হ'ব তো গ্রেটার কোনটো হ'ব গ্রেটার হ'ব আমাৰ आंसर কোনটো এইটো হ'ব 5 বাই কিমান 6 এইটো হ'ব গ্রেটার ইয়াতে হৈছে গ্রেটার টো উলিয়াবৰ কাৰণে নেক্সট ইয়াতেও সেম প্রসেস ইউজ কৰিম কি কৰিম প্ৰথমতে এই দুটাৰ এলসিএম উলিয়াই লম তাৰ আগত এলসিএম উলিয়াৰ আগত ফ্যাক্টৰ উলিয়াই লম কি যাব 2 ৰে যাব 8 2 গুণ 16 12 2 যা কিমান 24 12 2 গুণ 24 2 ৰে যাব 4 2 যা 8 6 2 গুণ 12 2 रे যাব 2 2 যা 4 3 2 যা 6 আৰু তো না যায় গতিকে এলসিএম কি হ'ব এলসিএম ইকুৱেল টু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু কিমান 3 এতিয়া মাল্টিপ্লাই কৰিলে 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 3 যা কিমান হ'ব 48 তো এলসিএম হৈ যাব 48 এতিয়া কি কৰিম 11/16 আছে 16 ক 48 বনাম কিৰে পূৰণ কৰিম 16 ক মাল্টিপ্লাই কিৰে কৰিম তো 16 3 যা কিমান হয় 48 হয় গতিকে 3 ৰে মাল্টিপ্লাই কৰিম ওপৰতো 3 ৰে 33 ইয়াতে 13/24 আছে আমি জানো 24 2 যা কিমান 48 হয় ইয়াতে 2 ৰে পূৰণ কৰিম গতিকে ইয়াতে 48 হল ইয়াতে কিমান 26 হল এতিয়া গ্ৰেটাৰ কোনটো হ'ব ভালকে যদি চাও এইটো আছে গ্ৰেটাৰ গতিকে 11/16 গ্ৰেটাৰ হ'ব 11/16 গ্রেটার ইকুয়াল টু 11 বাই কিমান 16 তো এইখিনি হ'ব আমাৰ কি आंसर এইটো হ'ল কোশ্চেন নাম্বার 2 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ কি সলিউশন যদি ভাল লাগে যেতিয়া লাইক শেয়ার আৰু সাবস্ক্রাইব কৰি দিবা এতিয়া আৰু এটা বাকি আছে এইটো হ'ল 2 নম্বৰৰ 4 নম্বৰটো কোশ্চেন নম্বৰ যেটো আমাৰ 2 নম্বৰৰ 4 নম্বৰত কৈছে যে কোনটো গ্ৰেটাৰ এটো উলিয়াব লাগে তো প্ৰথমতে আমি কৰি গৈছো কোশ্চেন নম্বৰ 1 কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 3 তো কি প্যাটাৰ্নত কৰা হৈছিল কোশ্চেন বিলাক ধৰা এনেকুৱা ধৰণৰ আছিল 3/4 7/5 কব লাগে কোনটো ডাঙৰ আমি কি কৰিছিলো প্ৰথমতে এই দুটাৰ কি কৰিছিলো লসাগু লৈছিলো মানে এলসিএম লোৱা হৈছিল তো এলসিএম কিমান আছিল 5 আৰু 4 এলসিএম আছিল কিমান 20 এতিয়া মই কি কৰিছিলো 4 আছে 3 আছে 4 ক কি বনাইছো 20 বনাইছো 5 ৰে পূৰণ কৰিছো 3 কি ৰে পূৰণ কৰিছো 5 ৰে 15 হৈছিল ইয়াতে 20 হৈছিল আকৌ 7 আছিল 5 আছিল তো 20 বনাব লাগিব ডিনোমিনেটৰ মানে তলৰটো কি ৰে পূৰণ কৰিবা 4 ৰে এটো 4 ৰে পূৰণ কৰিবা কিমান হ'ব 28 বাই কিমান 20 এতিয়া ডাঙৰ কোনটো হ'ব সোৱা দুটা সেম আছে 28 টো ডাঙৰ গতিকে 7/5 টো কি হৈ যাব এই 7/5 টো গ্ৰেটাৰ হ'ব কাৰ পৰা 3/4 ৰ পৰা তো এনেকুৱা ধৰণে আগৰ কোশ্চেন বিলাক কৰা হৈছে কিন্তু এইটো বাদে আৰু এটা নিয়মত কৰা যায় অৰ নিয়মটো কি হয় যে 3/4 আছে ধৰা 7/5 আছে কোনটো ডাঙৰ এইটো যদি উলিয়াব লাগে তোমালোকে কি কৰিবা প্ৰথমতে ক্ৰস পূৰণ কৰিবা ক্ৰস পূৰণ কৰিলে 5 আৰু 3 যদি পূৰণ কৰা পূৰণ মানে মাল্টিপ্লাই যদি কৰা 5 3 যা কিমান হ'ব 15 হ'ব তো এইটো কি সাইড আমাৰ লেফট সাইড গতিকে লেফট সাইডৰ आंसर কিমান হ'ল 15 হ'ল আকৌ কি কৰিবা এইটো মাল্টিপ্লাই কৰিবা 7 4 যা কিমান হ'ব 28 এইটো কি সাইড আমাৰ ৰাইট সাইড এতিয়া চাবা যে লেফট সাইড টু 15 আছে ৰাইট সাইড টু কিমান আছে 28 আছে তো কোনটো ডাঙৰ কোনটো সৰু
অবভিয়াছলি 28 টো কি হ'ব ডাঙৰ হ'ব, গতিকে ৰাইট সাইডত কি ভগ্নাংশ আছে মানে কি ফ্ৰেকশন আছে 7/5, গতিকে 7/5 টো কি হ'ব 7/5 টো গ্ৰেটাৰ হ'ব কাৰ পৰা 3/4 ৰ পৰা। তো এইটোৰ এনসাৰ আৰু এইটোৰ এনসাৰ সব দুটো কি সেমে আছে, গতিকে এই নিয়মতো কৰা যায় আৰু এই মেথডতো কৰা যায়, তো যিকোনো এটা মেথডত কৰিলে হয়। কিন্তু মনত ৰাখিবা যেতিয়া মাল্টিপ্লাই কৰিবা প্ৰথমতে ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব, এইটো কোৱা হয় লেফট সাইড, তাৰ পিছত ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব, ইয়াক কোৱা হয় ৰাইট সাইড। তো এইবিলাক আমি কৰি গৈছো ইয়াৰ আগৰ যেটো কোশ্চেন আছিল তাত। এতিয়া এই যি কোশ্চেনটো কৰিব লাগিব ন, এই কোশ্চেনটো কৰাৰ যেটো মেথড ইউজ কৰিম আমি সেকেন্ড মেথডটো ইউজ কৰিম, মেথড নাম্বাৰ 2 ইউজ কৰিম। আমি কি কৰিম প্ৰথমতে ইয়াৰ লগত ইয়াক মাল্টিপ্লাই কৰিম, কৰাৰ পিছত ইয়াৰ লগত ইয়াত মাল্টিপ্লাই কৰিম, তাৰ পিছত দুটাৰ মাজতে কম্পেয়াৰ কৰিম যে কোনটো ডাঙৰ কোনটো সৰু, তেতিয়া বস্তুখিনি ইজি হ'ব। আৰু যদি এই মেথডত কৰা যায় বস্তুখিনি বিৰাট ডাঙৰ হ'ব, মানে এই মেথডতকৈ এইটো অলপ ডাঙৰ হ'ব, সেইকাৰণে কি কৰিম মই মেথড 2 টো ইউজ কৰিম এইটো কৰাৰ কাৰণে। সেইকাৰণে মই এইখিনি কথা তোমালোকক জনাই দিলো যে কেনেকৈ ইউজ কৰিবা, কাৰণ আগৰ যিটো কোশ্চেন আছে মই এই মেথডতে কৰি গৈছো, এইটো কিন্তু ইউজ কৰা নাই, কিন্তু এইটো কৰিব গ'লে এই মেথডখিনি ইউজ কৰিব লাগিব, তেতিয়া কোশ্চেনখিনি ইজিলি বুজি পাবা, মূৰত সোমাই যাব। তো কেনেকুৱা ধৰণৰ হ'ব কথাখিনি, তো কথাখিনি এই ধৰণৰ হ'ব। ফার্স্ট কি কৰিবা প্ৰথমতে ক্রস মাল্টিপ্লাই কৰিবা, ক্রস। তো ক্রস মাল্টিপ্লাই কৰিলে এইটো কি হ'ব লেফট সাইড হ'ব, তো লেফট সাইডত কিমান হ'ব 2a প্লাস 4b আৰু কিয় লগত পূৰণ কৰিবা 4a প্লাস কাৰ লগত 6b লগত, এইটো হ'ল আমাৰ লেফট সাইড। আৰু চোৱা এইটো কি হ'ব ৰাইট সাইড হ'ব, তো ৰাইট সাইড কিমান হ'ব 3a প্লাস 5b আৰু এটা হ'ল কিমান 3a প্লাস কিমান 5b, এইটো হ'ল আমাৰ কি ৰাইট সাইড। এটা হল লেফট সাইড, এইটো হল কি রাইট সাইড। এতিয়া লেফট সাইডটো প্ৰথমতে সলভ কৰি লবা। তো লেফট সাইডত কিমান দিয়া আছে 2a প্লাস 4b দিয়া আছে আৰু কিমান আছে 4a প্লাস কিমান 6b। তো এইটো সলভ কৰিবা, কেনেকৈ সলভ কৰে প্ৰথমতে এই 2 এৰে কাক পূৰণ কৰিব লাগিব 4a প্লাস 6b, 4a প্লাস 6b মানে এই 2 এৰে পূৰণ কৰিব লাগিব 4a প্লাস 6b আৰু প্লাস 4b ৰে পূৰণ কৰিব লাগিব কাক 4a প্লাস কি 6b, এইটো পূৰণ কৰিব লাগিব। এতিয়া যেতিয়া মই পূৰণ কৰিম মানে মাল্টিপ্লাই যেতিয়া কৰিম কি কৰিবা এই ইয়াৰ লগত ইয়াক মাল্টিপ্লাই কৰিবা, 4 2 8 হ'ব, a আৰু a মাল্টিপ্লাই কৰিলে কি হ'ব a স্কয়াৰ হ'ব, প্লাস এই ইয়াৰ লগত ইয়াক মাল্টিপ্লাই কৰিব লাগিব, 6 2 কিমান হ'ব 12 হ'ব, a আৰু b মাল্টিপ্লাই কৰি ab হ'ব, প্লাস তাৰ পিছত ইয়াৰ লগত ইয়াক মাল্টিপ্লাই কৰিব লাগিব, 4 আৰু 4 মাল্টিপ্লাই কৰিলে 16 হ'ব, a আৰু b কি হ'ব ab হ'ব, প্লাসে প্লাসে কি হ'ব প্লাস হ'ব, 4b ৰ লগত 6b মাল্টিপ্লাই কৰিবা, 6 4 24 হ'ব, b আৰু b মাল্টিপ্লাই কৰিলে b স্কয়াৰ হ'ব। এতিয়া ভালকে চাবা যে 8a স্কয়াৰ প্লাস এইটো ইয়াতো ab আছে, ইয়াতো কি আছে ab আছে, যেতিয়া প্লাস কৰিবা 6 আর 2 প্লাস কৰিলে 8 হ'ব, 1 আৰু 1 2 হ'ব, গতিকে 28 ab হ'ব, আৰু ইয়াতে থাকিল কি 24 কিমান b স্কয়াৰ। তো এইখিনি হল আমাৰ কি লেফট সাইডৰ সলিউশন খিনি। এতিয়া আমি কি কৰিম রাইট সাইডটো সলভ কৰিম। তো রাইট সাইডত কি দিয়া আছিল যে রাইট সাইডত দিয়া আছিল 3a plus 5b into কিমান 3a plus 5b, এইটো দিয়া আছিল আমাৰ কি রাইট সাইডত। এতিয়া চোৱা যে 3a plus 5b 3a plus 5b কেইটা আছে টোটাল দুটা আছে, গতিকে মই এনেকৈ লিখিব পাৰো 3a plus 5b ৰ ওপৰত হোল স্কয়াৰ লিখিব পাৰো, ওপৰত কি স্কয়াৰ যেহেতু দুটা আছে এইকাৰণে স্কয়াৰ লিখিব পাৰো। আৰু আমি জানো যে a plus b হোল স্কয়াৰ ফৰ্মুলা কি হ'ব a স্কয়াৰ প্লাস 2ab প্লাস কিমান হ'ব b স্কয়াৰ, গতিকে এই ফৰ্মুলাখিনি ইয়াতে ইউজ কৰিম, কি হ'ব a স্কয়াৰ, a মানে হল 3a আৰু b মানে হল কি 5b ইয়াতে, তো a স্কয়াৰ প্লাস কিমান 2ab প্লাস কি হ'ব b স্কয়াৰ, এইটো হ'ব। গতিকে 3 কি স্কয়াৰ কৰিলে 9 হ'ব, a কি স্কয়াৰ কৰিলে a স্কয়াৰ হ'ব, প্লাস 5 3 গুণ 15, 15 2 গুণ কিমান হ'ব 30 হ'ব, 30 হ'ব টোটাল, a আৰু b আছে ab হ'ব, প্লাস 5 ক স্কয়াৰ কৰিলে 5 5 25 হ'ব, b স্কয়াৰ হ'ব। গতিকে আমি এইখিনি এনসাৰ পালো। তো এতিয়া ভালকে চোৱা ইয়াৰ লগত ইয়াক মই চাই ভালকে যদি চোৱা যে কোনটো ডাঙৰ হ'ব, এইটো কি কৰাৰ কাৰণে আমি কি কৰিম প্ৰথমতে অবভিয়াসলি রাইট সাইডটো ডাঙৰ হ'ব, কিন্তু এইটো ভেৰিফাই কৰিম যে এইটো হয় নে নাই বস্তুখিনি। তো প্ৰথমতে কি কৰিবা প্ৰথমতে এই রাইট সাইড আছে না আৰু এই লেফট সাইড আছে না ইয়াক মাইনাস কৰিবা, রাইট সাইডৰ লগত লেফট সাইডক কি কৰিবা মাইনাস কৰি ল'বা। তো যেতিয়া ৰাইটৰ পৰা লেফটক কি কৰিবা মাইনাস কৰিবা, তেতিয়া কি হ'ব এনসাৰ খিনি, কাৰণ এইখিনি বস্তু কিয় কৰি আছো কাৰণ আমাক এটা কন্ডিশন দিয়া আছে যে a আৰু b কি হ'ব 0 তকৈ ডাঙৰ হ'ব, সেইকাৰণে এইটো যদি মই কৰো তো এক্স্যাক্টলি বস্তুখিনি ক্লিয়াৰ হৈ যাব যে কোনটো ডাঙৰ হ'ব ৰাইট হ'ব নে লেফট হ'ব। এনেতো ৰাইট সাইডটোৱে ডাঙৰ হ'ব, কিন্তু এইটো কৰি চাম যে
হয়নে নাই? তো 9a² প্লাস 30ab প্লাস কিমান 25 কি আছে b² আছে, এইটো হল আমাৰ ৰাইট সাইড, মাইনাস দিছো গতিকে মাইনাস দিম, কি হ'ব লেফট সাইড, লেফট সাইডত কি আছে এইখিনি আছে, মাইনাস থাকাৰ কাৰণে ব্ৰেকেট দিলো, 8a² প্লাস কিমান আছে 28ab প্লাস আছে আমাৰ 24 কিমান b²। এতিয়া চাবা যে 9a² থাকিল প্লাস 30 কিমান থাকিল ab থাকিল প্লাস 25 কি থাকিল b² থাকিল মাইনাস 8a² হ'ব, প্লাসে মাইনাসে মাইনাস 28ab হ'ব, প্লাসে মাইনাসে মাইনাস কিমান হ'ব 24b² হ'ব। এতিয়া 9a² পৰা 8a² বিয়োগ কৰিলে কিমান হ'ব, মানে মাইনাস কৰিলে অনলি a² হ'ব, ইয়াৰ পৰা ইয়াক মাইনাস কৰিলে a² হ'ব, ইয়াৰ পৰা ইয়াক মাইনাস কৰিলে 28 ৰ পৰা 30 যদি মাইনাস কৰা হ'ব, 30 ৰ পৰা 28 ক মাইনাস কৰিলে কিমান হ'ব 2 হ'ব, ডাঙৰটো প্লাস আছে গতিকে প্লাস 2ab প্লাস 25 ৰ পৰা 24 ক যদি মাইনাস কৰা কিমান হ'ব, সেম আছে যিহেতু গতিকে খালি b² হ'ব। তো এই যেটো এনসার খিনি ওলাইছে এটো অলপ চিনা চিনা পৰিচিত লাগি আছে, কাৰ লগত চোৱা a + b হোল স্কয়ার ফৰ্মুলা আছিল এটো। তো মই ইয়াতে কি লিখিব পাৰো যে a + b ৰ ওপৰত কি লিখিব পাৰো হোল স্কয়ার লিখিব পাৰো, গতিকে এনসার খিনি a + b হোল স্কয়ার লিখা যায়। এতিয়া কথাটো হল তোমাক কন্ডিশনটো তো দিয়া আছে, কন্ডিশনটো তো এনে দিয়া নাথাকে, কিবা এটা কাৰণ থাকে নিশ্চয়, এই কাৰণে কন্ডিশন দিয়া থাকে। তো ইয়াতে কৈছে আমাক কি a আৰু b ৰ মান 0 তকৈ ডাঙৰ হ'ব, যদি 0 তকৈ ডাঙৰ হয় তো 0 তকৈ ডাঙৰ কি নাম্বাৰ আছে, 0 ৰ পিছত 1 2 3, তো এইবিলাক কি নাম্বাৰ 0 তকৈ ডাঙৰ নাম্বাৰ না, গতিকে a আৰু b ৰ মান যিখিনি হ'ব না এইবিলাক নাম্বাৰ হ'ব। তো এই কন্ডিশনৰ পৰা এইখিনি কথা গম পোৱা যায়। তো মই এটা কথা ধৰি লওঁ যে এৰ মান মই ধৰি লওঁ কিমান বুলি, ধৰা 1 বুলি মই ধৰি লওঁ, b ৰ মান কি 2 বুলি ধৰি লওঁ, যিহেতু 0 তকৈ ডাঙৰ নাম্বাৰ যিকোনো হ'ব পাৰে, মই 1 আৰু 2 বুলি ধৰি ললো। এতিয়া ইয়াতে a + b আছিল না, মই যোগ কৰো 1 + 2 যোগ কৰি তাৰ পিছত কি আছিল স্কয়াৰ আছিল না, স্কয়াৰ কৰো, তো 3 হল, স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব। তো মই চালো ইয়াতে যে a + b যেটো স্কয়াৰৰ মান আছে না সেইটো কিমান ওলাল 9 ওলাল, আৰু 9 টো কি হয় 0 তকৈ কি হ'ব ডাঙৰ হ'ব, 9 টো 0 তকৈ ডাঙৰ হ'ব, তাৰ মানে কথাটোৰ অৰ্থ হল, কথাটোৰ কি অৰ্থ হল বা মিনিং হল কথাটোৰ কি যে ৰাইট আৰু মাইনাস লেফটক যেতিয়া কৰিম ন, তো এই যেটো এনসার আছে a + b হোল স্কয়ার এটো 0 তকৈ কি হ'ব ডাঙৰ ওলাব, তো 0 তকৈ ডাঙৰ ওলাব। তো অৰ্থখিনি ইয়াৰ পৰা আমি এইখিনি বস্তু পালো যে যেতিয়া ৰাইট মাইনাস লেফটক যেতিয়া কি কৰিম ইকুয়াল টু a + b স্কয়ার আছিল না, তার মানে কথাটোৰ অৰ্থ হল যে রাইট মাইনাস লেফটৰ যেটো এনসার আছে এটো 0 তকৈ কি ওলাব ডাঙৰ ওলাব, কাৰণ a + b স্কয়াৰৰ মান 0 তকৈ ডাঙৰ ওলাবই ওলাব, কিয় কাৰণ এটো 0 তকৈ ডাঙৰ। এতিয়া ইয়াৰ পৰা গম পাব পাৰো যে ৰাইট ইয়াতে থাকিল, মাইনাস লেফটটো ইফালে গলে প্লাস লেফট, প্লাস কি লেফট সাইড, তো ইয়াৰ পৰা গম পোৱা গ'ল যে ৰাইট সাইডটো ডাঙৰ হ'ব কাৰ পৰা লেফট সাইডৰ পৰা, গতিকে ৰাইট সাইডটো ডাঙৰ হ'ব। এতিয়া চাম যেটো আমাৰ কি আছে ফ্ৰেকশন আছে, ফ্ৰেকশন মানে যেটো কি ভগ্নাংশ আছে, ভগ্নাংশৰ এই বস্তুখিনি এইটো মোৰ হ্যান্ড কোনফালে আছে, এইটো লেফট সাইড, এইটো কি সাইড ৰাইট সাইড, গতিকে ৰাইট সাইডত কোনটো আছে এইখিনি বস্তু ৰাইটত আছে এইখিনি লেফটত আছে, গতিকে ৰাইটটো কি হ'ব ডাঙৰ হ'ব, ইয়াৰ ওপৰত মই কি ক'ব পাৰো ৰাইটটো ডাঙৰ হ'ব, ৰাইট কোনটো এইখিনি বস্তু, তেনেহলে 2a + 4b আৰু এটা আছিল 3a + 5b তকৈ কোনটো ডাঙৰ হ'ব 3a + 5b বাই কিমান 4a + 6b, গতিকে এইখিনি কি হৈ যাব আমাৰ ডাঙৰ হ'ব। তো এইখিনি হ'ল ইয়াৰ কি সলিউশন। তো আশা কৰিছো এইখিনি কথা বুজি পাইছা, যদি ভিডিঅ'খিনি ভাল লাগে তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা, সাবস্ক্ৰাইব কৰি দিবা, লগতে ফেচবুকত ফলো কৰি দিবা আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে মোৰ ভিডিঅ'খিনি চাব পাৰে। আৰু কিবা অসুবিধা হলে কমেন্ট কৰিবা, ভাল লাগিলেও কৰিবা, যাতে মই বুজিব পাৰো যে মই কেনেকুৱা ধৰণৰ শিকাব পাৰিছো। তো থ্যাংক ইউ সো মাচ। ইয়াৰ লগতে ক্লাছ 10ৰ সিৰিজখিনিও ষ্টাৰ্ট কৰিছো, প্ৰায় 0 to হিৰো ক্লাছ এটা ষ্টাৰ্ট কৰা হৈছে, মানে প্ৰথমৰ পৰা একেবাৰে লাষ্টলৈকে, যদি কোনোবাই থাকে শ্বেয়াৰ কৰি দিব পাৰা মোৰ চেনেলৰ লিংকটো। থ্যাংক ইউ।